নমস্কাৰ, মোৰ আজি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মই বিশেষ এটা বস্তু মানে বস্তু নহয় উদ্ভিদ এজোপা আপোনালোকক দেখাবলৈ লৈছোঁ। এইজোপা চাওক। আজি এইজোপা উদ্ভিদনো আচলতে কি, আৰু দেখাতো সাধাৰণ এজোপা গছ। এইজোপা সাধাৰণ এজোপা গছ নহয় জানো। ইয়াৰ উপকাৰিতা বা কি, কিয় বা মই আপোনালোকক দেখাবলগীয়া বুলি ভাবিলোঁ এটা ভিডিঅ' আকাৰে। গতিকে গোটেইখিনি আপোনালোকক আজি মই দেখাবলৈ গৈছোঁ। আপোনালোকে চাই যাওক, আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক। এতিয়া মই আপোনালোকক দেখাম এই গছজোপা মানে উদ্ভিদজোপা। চাওক, দেখিছে নহয়, এয়া শিপা আৰু লগতে এইটো এটা আলুৰ নিচিনা হৈ আছে। আলু এইটো ভাঙি আহিলে মই আনোতে, আৰু এই শিপাই এই শিপাবোৰ দেখিছে যে ইয়াতে এটা এনেকুৱা বগা বগা বৰ ধুনীয়া ধুনীয়া কিছুমান গুটি লাগিব ভিতৰ ফালেদি। আৰু এইজোপা হৈছে গছজোপা। চাওক, আপোনালোকৰ আছে নেকি বাৰু চবৰে গছজোপা? কিছুমানৰ পিছে থাকিলেও নাজানে যে এইজোপা আচলতে উপকাৰিতা কি। কিছুমানৰ ঘৰত বহুত কিবা কিবি থাকিলেও নাজানাৰ বাবে কিছুমান বস্তু ব্যৱহাৰ কৰিবলৈ নহয়। আৰু এইটো এটা তেনেকৈ এই আলুটোৰ পৰা গছজোপা হৈছে। আৰু এই শিপাই খুব সুন্দৰকৈ বৰ ধুনীয়াকৈ বগা বগা কিছুমান গুটি লাগিব। ইমান ধুনীয়া লাগে, দেখিবলৈও বহুত ধুনীয়া লাগে। এই উদ্ভিদজোপা আচলতে কি হয়, এটা সময়ত গছজোপা নোহোৱা হৈ যায়, শুকাই যায়। আৰু এনেকুৱা বাৰিষা সময়ত যেতিয়া বৰষুণবোৰ পাই পেলাই আকৌ সেই আলুটোৰ পৰা গছজোপা হৈ আহিছে। আৰু ইয়াৰ পাছত লাহেকৈ সেই বগা বগা মই কৈছোঁ এই গুটিখিনি লাগিব। সেই গুটিখিনি বহুত বেছি দৰকাৰী। কি দৰকাৰী জানেনে? নিমুনিয়া অসুখৰ বাবে। আপোনালোকে নিশ্চয় জানে, নিমুনিয়া হ'লে কেতিয়াবা মানুহে চিনি নোপোৱাকৈ থাকি যায় নহয় জানো। নিমুনিয়া বুলি ক'লে কেতিয়াবা ডক্তৰী ঔষধ খাই থকা হয়, কামত নাহে। কিছুমান অসুখ আমাৰ এনেকুৱা আছে, ডক্তৰী দৰৱে বহুত বেছি চিকিৎসা কৰিলেও পটককৈ আৰোগ্য পোৱা নাযায়। আৰু সাধাৰণতে নিমুনিয়া হ'লে আমি জানো জ্বৰ হৈ থাকে, অকণমান খুৰুকৈ কাহ হৈ থাকে, আৰু পেটটো বিষাই থাকে। গতিকে সেই যে জ্বৰ হৈ থাকে, তেতিয়া আমাৰ ভবা নহয় যে সেইটো নিমুনিয়ালৈ ফৰ্ম কৰিব। আৰু আমি গাঁৱলীয়া মানুহে বহুত কিছুমান আজিকালি মানি চলোঁ বাৰু, যে তেনেকুৱা হৈ থাকিলে সাধাৰণতে মাছ, ডিম বা এনেকুৱা ধৰণৰ গাখীৰ, এই বস্তুবোৰ খাব নালাগে। আমি সেইবাবে অলপ যদি কাহ হৈ থাকে কম পৰিমাণে, আৰু পেটটোত বিষ এটা বা হ'লেও বা নহ'লেও জ্বৰ যদি হৈ থাকে, তেতিয়া আমি কি কৰোঁ, ল'ৰা ছোৱালীক মাছ, কণী আৰু গৰু গাখীৰ এইকেইটা বস্তু খাবলৈ নিদিওঁ। কাৰণ কিয়, সেই জ্বৰটো অকণ হৈ থাকিলে যদি গাখীৰ, কণী আৰু মাছ খোৱা হয় নিমুনিয়ালৈ বাগৰে। কিন্তু সেই বস্তুবোৰ লাহে লাহে নিজৰ অভিজ্ঞতাৰ পৰাহে গম পোৱা গৈছে। আগতেতো জনা নাছিলোঁ। গতিকে জ্বৰ হৈছে, খাব পৰা নাই, দুৰ্বল হৈছে, গতিকে যিকোনো বস্তু এটা মুখত ৰুচি নাপায়, গতিকে সেই ৰুচি পাবলৈ যিকোনো বস্তু খাবলৈ দিয়া হয়, শক্তি অকণ পাওক বুলি ভাবি। গতিকে কেতিয়াও নকৰিব এইটো কাম যেতিয়া অকণ জ্বৰ হৈ থাকিব। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰততো আৰু বেছি প্ৰয়োজন জিভাখন চাবলৈ। জিভাখনত নিমুনিয়া যেতিয়া ফৰ্ম কৰে, যেতিয়া গম পাব যে জ্বৰ হৈ আছিলে, অকণ কাহি আছে, আৰু পেটটো বিষাই আছে অকণ বহুত বেছি নহয়, হেঁচিলে বিষ এটা অনুভৱ হয়, সেইটোৱে হৈছে নিমুনিয়া ফৰ্ম কৰাৰ লক্ষণ। অকণ কাহি থাকিব কিন্তু, আৰু জ্বৰটো উমি জ্বৰটো থাকেই। তেতিয়া যদি ভাল নাপায়, ডক্তৰী ঔষধে ভাল নহয়, তেতিয়া খুব সোনকালে আচলতে আমি জিভাখন চাব লাগে। সেইখিনি আমাৰ শাহুৱে শিকাইছিলে। শাহুৱে আগতে এই ঔষধটোত বহুত বেছি এই উদ্ভিদজোপাৰ পৰা বহুত বেছি পৰিচয় আছিলে। তেখেতে এই গছজোপাৰ পৰা নিমুনিয়া দৰৱ বহুত মানুহক আগতে দিছিলে, আৰু তেতিয়াৰ পৰাই মই জানো ঘৰখনতে। আৰু এইটো এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ, যিহেতু আপোনালোকক ভাবিলোঁ এইটো বস্তু মই দেখাওঁ। আৰু অলপ দিনৰ আগতেই ভাবিছিলোঁ, তেতিয়া মানে গছজোপা উঠা নাছিলে, বস্তুবোৰ থাকি যায় তলত শুকাই পেলাই, নতুনকৈ আকৌ বাৰিষা উখাই পেলাই এতিয়া গছজোপা হৈছে। মই আপোনালোকক কৈছোঁৱেই, গুটিখিনি এতিয়ালৈকে ধৰা নাই, ধৰিবহে। আকৌ আহোঁ, আপোনালোকক কি কৈ আছিলোঁ মই, সেই তেনেকুৱা হৈ থাকিলে জিভাখন চাব লাগে।
জিভাখন একদম মেলিবলৈ কোৱাৰ পাছত যদি দেখা যায় যে জিভাখন ভেঁকুৰৰ নিচিনা বগাকৈ চামনি এটা লেতেৰা চামনি এটা জিভাখন পাতি থাকে, যিটো ধুলে চাফা নহয়, তেতিয়া গম পোৱা যায় যে নিমুনিয়া হৈছে। গতিকে এনেই জ্বৰ বা কাহৰ দৰৱ খাই থাকিলে কেতিয়াও সেইটো ভাল কৰিব নোৱাৰি। আৰু যেতিয়ালৈকে ডক্তৰী দৰৱৰ কামে নহয়গৈ তেতিয়ালৈকে ভিতৰি ভিতৰি নিমুনিয়াটো বহুত বেছি হৈ যায়, আৰু তেতিয়া বহুত বেছি সন্তানে হ'লেও ডাঙৰে হ'লেও কষ্ট পায়। আৰু সন্তানসকলৰ বাবে যে এইটো বহুত বেছি প্ৰমাণিক, ডাঙৰবিলাকেও খালে, ডাঙৰসকলে খালে অলপমান বেছিকৈ খাব লগা হয়। ডাঙৰৰ কাৰণেও উপকাৰী, আৰু সৰুবিলাকেতো ইমান কষ্ট সহ্য কৰাটো চাই থাকিব নোৱাৰোঁ, গতিকে তেওঁলোককতো বেছি সৰুতেই মানে বেছি আৰম্ভ হওঁতেই বেছি হ'বলৈ নিদিওঁতেই মানে দিব পাৰি। এইটো নহয় যে ইয়াৰ দৰৱটো খুৱাই দিছোঁ তাৰ বাবে কিবা ছাইড এফেক্ট হ'ব। যদিহে ভাল নহয়ো, কিন্তু অপকাৰ কোনো কাৰণত নহয়, সেইটো গেৰাণ্টি আছে। মানে ভাল নহয় মানে কি, ভালটো হোৱাটো গেৰাণ্টি আছে, কিন্তু মানে যদি নিমুনিয়া নহয় তেতিয়াহ'লেহে ভাল নহয়, যদি নিমুনিয়া হয় তেতিয়াহ'লেতো ভাল হোৱাটো খাটাং। গতিকে এতিয়া মই আকৌ কওঁ, বস্তুটো পৰিমাণটো দেখুৱাই নাই নহয়। তাৰপিছতে এই যে শিপাবিলাক দেখিছে, ইয়াতে এনেকুৱা গুটিবিলাক লাগিব। এয়া চাওক শিপাডাল, এইটো আলুটো মই আনোতে ভাঙি আহিছে, উঘালি আনোতে। মাটিবিলাক যিহেতু টান হৈ আছে, এতিয়া আকৌ বৰষুণ নাই এইকেইদিনত, ইয়াতে এনেকৈ গুটিবিলাক লাগিব। তাৰে এটা এটাকৈ গুটি 3টা, এপালি দৰৱত 3টা গুটি এনেকৈ ছিঙি আনিব। ছিঙি আনি তাতে জালুক 3টা দি পেলাই পিচি সেইকণ ৰাতিপুৱা খালী পেটত, অসমীয়া দৰৱ এনেও খালী পেটতেই খুৱাব লাগে, খুৱাই দিব লাগে। আৰু ঠিক সেইদৰে একেৰাহে 3 দিন 3 পালি খালী পেটত ৰাতিপুৱা খুৱাব লাগে। আৰু আপোনালোকৰ যাৰেই নহওক নিমুনিয়া একেবাৰে শেষ হৈ যাব। খালী সেইকেইটা দিনত কৈছোঁৱেই, মাছ, গৰু গাখীৰ আৰু কণী খোৱা একেবাৰে নিষেধ। সাধাৰণতে নিমুনিয়া ফৰ্ম কৰিলে বইল খাব লাগে, বইল মগু দাইল আৰু আলু, ভাত, সেয়া খোৱাই ঠিক আছে। জলকীয়াই হওক, বেলেগ কিবা টেঙা এইবোৰতো খাব নালাগেই বাৰু। কাজি নেমু অকণমান বা গোল নেমু অকণমান খোৱাটো বেলেগ কথা। গতিকে বহুত বেছি প্ৰয়োজনীয় এই গছজোপা আপোনালোকৰ ঘৰত যদি নাই, কেনেবাকৈ আপোনালোকে ৰুই ল'বলৈ চেষ্টা কৰক। আৰু যিটো অসুখ নিমুনিয়া ধৰিব নোৱাৰাকৈ হৈ যায়, আৰু যিটো দৰৱ সেইটো আপোনাৰ নিমুনিয়া বুলি গম নাপালেও এনেকুৱা কৰিব পাৰি যে দুদিনমান বেছি হৈ গৈছে, ভাল পোৱা নাই দেখোন সন্তানটোৱে, কষ্ট পাইছে। হোমিঅ'পেথিক সাধাৰণতে আমাৰ কৰা হয়, হোমিঅ'পেথিকেও কেতিয়াবা ভাল নকৰে, কেতিয়াবা এল'পেথিকেও পটককৈ ভাল নকৰে। গতিকে তেতিয়া আপোনালোকে নিশ্চয় এই ঔষধবিধ নিজৰ ঘৰতে কৰি খুৱাই চাব পাৰিব, সম্পূৰ্ণ আৰোগ্য লাভ কৰিব। মই এইটো আপোনালোকক 100% গেৰাণ্টি দিব পাৰোঁ। গতিকে ময়ো এয়া ঔষধৰ কথা কোৱাৰ বাবে চাগে আপোনালোকৰ হাঁহিও উঠিব, কিন্তু গাঁৱত যিহেতু বাস কৰোঁ, কিছুমান সৰু সুৰা জানো বাৰু, নিজৰ ল'ৰা ছোৱালী আছে, বা মই কৈছোঁৱেই মোৰ শাহুৱে জানিছিলে, শাহুৱে বহুত ডাঙৰ ডাঙৰ মানুহেও নিছিলেহি, কেঁচুৱা ল'ৰা ছোৱালী বুলি নহয়। গতিকে সেই বস্তুটো আমাৰ ঘৰখনত আছে, আৰু ইতিমধ্যে আমি সন্তানক খুৱাই থাকোঁ। আৰু সেইবাবে ভাবিলোঁ, যিখিনি মানুহে আমাৰ ঘৰৰ পৰা নিবলৈ আহে তেওঁলোকেতো নাজানে বাবেই, বা ঘৰখনৰ হয়তো নাই সেইবাবেইতো আমাৰ ঘৰৰ পৰা নিবলৈ আহে। গতিকে মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু কথাখিনি কৈ দিওঁ, নিশ্চয় আপোনালোকে ভাল পাব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই উদ্ভিদজোপা একেবাৰে মনত ৰাখিব, উদ্ভিদজোপা ঘৰত পৰাপক্ষত ৰুই ল'ব। আৰু সেয়া মই কৈছোঁৱেই, তাতে গুটি যেতিয়া লাগিব, গুটি 3টা, সৰু ল'ৰা ছোৱালীৰ বাবে 3টা গুটি তাৰপৰা ছিঙি ল'ব, আৰু জালুক 3টা একেবাৰে পিচি পেলাই, পটাত পিচি অকণমান নিমখ দি, অকণমান নিমখ মাত্ৰ দিব লাগে, দি পেলাই যিদৰে আমি সৰু মানিমুনি খুন্দিলে ৰসকণ খুওৱা হয়, বা মধুৰি কোঁহ কেতিয়াবা ল'ৰা ছোৱালীক খুন্দি খুওৱা হয়, তাত যিকণ অকণমান নিমখ দিয়া হয়, সিমানকণ মাত্ৰ নিমখ দি খাবলৈ দিব লাগে। আৰু সেয়া গৰু গাখীৰ, মাছ আৰু কণী, এইকেইটা বস্তু একেবাৰে নিষেধ যেতিয়া সেই অসুখটো হৈ থাকে, ডাঙৰ মানুহে বা সৰু মানুহে, সৰু ল'ৰা ছোৱালীয়ে। আৰু জিভাখন চাবলৈ নাপাহৰিব, যে জিভাখন বগা নিচিনা হৈছে নেকি। অকল জ্বৰ হৈ থকাটোতে গুৰুত্ব নিদিব, জিভাখন চোৱাটো একেবাৰে নাপাহৰিব, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ বাবে যে বহুত বেছি প্ৰয়োজন লক্ষ্য কৰাটো। আৰু ডাঙৰ মানুহেও বহুত বেছি ভাল পাব। ডাঙৰ মানুহৰ বাবে 5টা বা 7টা গুটি, ঠিক সেইদৰে সমানে মিলাই 7টা জালুক, 5টা গুটি হ'লে 5টা জালুক, সেইদৰে পিচি
আপোনালোকে 3 দিন 3 পালি খুৱাই চাওক, একেবাৰে নিমুনিয়া শেষ হৈ যাব। গতিকে মই ভাবিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বহুত বেছি প্ৰয়োজনীয়, ভাল পাব আৰু আদৰি ল'ব। মোকো সেইদৰে আপোনালোকে আদৰি ল'ব বুলি, মৰম দিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। আজিলৈ আহোঁ পুনৰ এইদৰে নতুন কিছুমান ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু আহি থাকিম। ধন্যবাদ। আজিলৈ আহোঁ।